বিয়া হোৱাৰ কিছুদিনৰ পিছতে বিচ্ছেদ। বিয়া হোৱাৰ পিছত আকৌ প্ৰেম কৰি পলাই গুচি যায় নিজৰ ল'ৰা ছোৱালীক এৰি পিনে। বিয়া পতা ল'ৰা ছোৱালী ডাঙৰ দীঘল, সেই মানুহগৰাকীয়ে এক্সট্ৰা এটা সম্পৰ্ক চলাই আছে। বিয়া সকলোৰে ইচ্ছা থাকে পঢ়ি শুনি ভাল চাকৰি কৰি বা ভাল কিবা ব্যৱসায় এটা কৰি বা নিজকে এষ্টাব্লিছ কৰি বিয়াখন ভালকে পাতিব আৰু নিজৰ মানুহজনীৰ লগত ভালকে থাকিব, পৰিয়ালটো ডাঙৰ কৰিব, এটা প্লেনিং থাকে চবৰে, নহয় জানো বাৰু? কিন্তু আজিকালি আমি দেখা পাওঁ, পেপাৰে পত্ৰে বা নিউজত দেখা পাওঁ, বিয়া হোৱাৰ কিছুদিনৰ পিছতে বিচ্ছেদ হৈ যায়। হয়তো কিছুমান এনেকুৱাও হয়, বিয়া হোৱা কিছু বছৰৰ পিছত লাহে লাহে বেলেগৰ লগত এটা সম্পৰ্ক হয়, কোনোবা মাইকী মানুহৰ লগত, বা কোনোবা মাইকী মানুহে আকৌ কোনোবা মতা মানুহৰ লগত বেলেগ সম্পৰ্ক হয়, বা কিবা ৰীল বনায়, কিবা বনায়, এনেকৈ আকৌ প্ৰেম কৰি বিয়া হোৱাৰ পিছত আকৌ প্ৰেম কৰি পলাই গুচি যায় নিজৰ ল'ৰা ছোৱালীক এৰি পিনে। এনেকুৱাও হৈ থাকে। দুখিত, বেয়া লাগে এইবিলাক কথা শুনি। আচলতে আমি যিখন সমাজ দেখি আহিছোঁ, যিবোৰ সংসাৰ দেখি আহিছোঁ, ধৰি লওক আমাৰ মা দেউতাৰ দিনৰ সেই সংসাৰ, সেই সমাজ, সেইবিলাক লাহে লাহে কিবা এনেকুৱা লাগিছে নাইকিয়া হৈ গৈছে। কোনফালে গতি কৰিছে হয়তো বুজিব পৰা নাই। বেয়া লাগে আচলতে, কাৰণ ইমান হেঁপাহেৰে এখন সংসাৰ গঢ়ে, ভাল পায় বিয়া পাতে, বা সামাজিক যিটো নীতি নিয়ম হিচাপে বিয়া পাতে, বা আপোনাৰ কোৰ্টতো যিটো চৰকাৰী নিয়ম হিচাপে বিয়া পাতে, তেনেকৈ ধৰণৰ বিয়া পাতে। বহুত সপোন থাকে মানুহৰ, বহুত কিবা সংসাৰখন আগবঢ়াই নিয়া, বহুত কিবা কিবি থাকে। যিসকলে সংসাৰ কৰি আছে হয়তো আৰু মোতকৈ বেছি ভালকৈ জানিব। কিন্তু এইবিলাক দেখি ভয় লগা হয়। কিয় হৈ আছে, কি কাৰণে এইবিলাক হৈ আছে, ভুলবিলাক ক'ত হৈ আছে? আচলতে আমি যদি নিজেই ভালকৈ চাওঁ, তেতিয়াহ'লে হয়তো আমাৰ সমাজখন ভাল হ'ব, মই ভাবোঁ। কাৰণ সকলোৰে নিজৰ নিজৰ এটা অভিজ্ঞতা আছে, সকলোৱে গম পাব, লিখিব কমেণ্টত কি কাৰণে আচলতে এই সমস্যাবিলাক হৈ আছে। আজি দেখিব বয়সো হৈছে কাৰোবাৰ বিয়া পতা, ল'ৰা ছোৱালী ডাঙৰ দীঘল, ভালকৈ পঢ়া শুনা কৰি আছে, বা কোনোবাই চাকৰি কৰিছে, তাৰ পাছতো দেখিব কাৰোবাৰ লগত সেই মানুহজন বা সেই মানুহগৰাকীয়ে কাৰোবাৰ লগত আকৌ এক্সট্ৰা এটা সম্পৰ্ক চলাই আছে। কি কাৰণে? কিয় সুখী হোৱা নাই সেই মানুহজনৰ লগত বা সেই মানুহগৰাকীৰ লগত? কি অভাৱ? টকাৰ অভাৱ নে মৰমৰ অভাৱ? যদি টকাৰ অভাৱ, তেতিয়াহ'লে দুইজনে কিবা এটা ভালকৈ কাম কৰক। যদি মৰমৰ অভাৱ, কিয় অভাৱ হৈছে, কি কাৰণে হৈছে, সেই কথাবিলাক যদি ভালকৈ খোলোচা হয়, ইজনে সিজনে যদি ভালকৈ আলোচনা কৰে, তেতিয়াহ'লে মই ভাবোঁ প্ৰতিটো পৰিয়াল, প্ৰতিখন সংসাৰ ভালকৈ থাকিব, আৰু সেয়া হ'ল আদৰ্শ হ'ব, এখন ভাল সমাজ হ'ব। আমি আজি কি দেখিছোঁ আৰু কি দেখাব গৈ আছোঁ আমাৰ ল'ৰা ছোৱালীবিলাকক? কি শিকিছে? আজি বেয়া বেয়া কিছুমান কাম কৰিব ধৰিছে আমাৰ কিছুমান মানুহে। গতিকে কিয়, কি কাৰণে এইবিলাক হৈ আছে? এবাৰ যদি সকলোৱে ভাবে, নিজেই নিজক যদি এবাৰ ভাবে কি কৰি আছে, এবাৰ আইনাৰ মুখত গৈ যদি আপুনি নিজক চাই, মই বিয়া পাতিলোঁ, এতিয়া জানো মই এইবিলাক বেলেগৰ লগত আকৌ সম্পৰ্ক কিয় চলাব লাগে? সেই মানুহজনে যদি ভাবে তেনেকৈ, ভালকৈ চাওক নিজে। বা সেই মানুহগৰাকীয়ে যদি ভাবে, মোৰ এতিয়া ল'ৰা ছোৱালী আছে, মই আকৌ বেলেগ এজন ল'ৰাৰ লগত কিয় এইটো সম্পৰ্ক কৰোঁ? এই কথাবিলাক যদি নিজেই ভাবিব লাগে, এবাৰ সমাজখনক চাব লাগে। নিজেই যদি নিজক ভাবে, তেতিয়া হয়তো বুজি পাব। এদিন সেই নিজৰ ল'ৰা ছোৱালী যদি কালিলৈ আপোনাৰ সম্পৰ্কৰ কথা গম পায়, তেতিয়াহ'লে আপোনাৰ কেনেকুৱা লাগিব? বা সমাজখনে কি বুলি ভাবিব? আপোনাৰ মা দেউতাই কি বুলি ভাবিব? আপোনাৰ বন্ধু বান্ধৱ, ককাই ভাই ভনী কি বুলি ভাবিব? এবাৰ চাওক, জীৱনটো ভালকৈ উদযাপন কৰক, উপভোগ কৰক, ভালকৈ ফুৰক। কিবা যদি মিলা নাই, কথাবিলাক ভালকৈ আলোচনা কৰক, খং ৰাগেৰে নহয়, আলোচনা মৰ্মে ভালকৈ যদি দুইজনে বুজাবুজি আহে, তেতিয়াহ'লে সকলো সমাজ, সকলো সংসাৰ, সকলো পৰিয়াল
ভাল হৈ থাকিব আৰু নিজৰ ল'ৰা ছোৱালীখিনিও ভাল হ'ব। পৰিৱেশটো নিজৰ মাক দেউতাকে দিব লাগিব। মই ভাবোঁ সকলো ভাল থাকক, সকলো ভালে থাকক, সকলো সুস্থ থাকক, সকলোৱে নিজৰ সংসাৰখন ভালকৈ চলাই নিয়ক, সকলোৱে দেখাই দিয়ক আমাৰ সমাজখন ধুনীয়া, আমাৰ পৰিয়ালটো ধুনীয়া। আনক দেখাবৰ কাৰণে নহয়, কিন্তু বাস্তৱ হিচাপে আপোনালোকে নিজক চাওক। কাৰোবাক দেখাবৰ কাৰণে সমাজখন ধুনীয়া কৰিব নালাগে, নিজক দেখাওক। নিজৰ সঁচাটো আপোনালোকে চাওক, কি ভুল হৈছে দুইজনে আলোচনা কৰক। যাৰ এনেকুৱা হৈ আছে, মই ভাবোঁ এনেকুৱা নহওক আৰু এখন সুস্থ সমাজ, সুস্থ এখন সংসাৰ হওক। এয়া মোৰ মনৰ কথা, অনুৰোধ হ'লে বিৰাটেই ভাল লাগিব আৰু আশা কৰিছোঁ সকলোৱে নিজক এবাৰ চাওক। সেয়া কি পুৰুষ কি মহিলা। ধন্যবাদ ভিডিঅ'টো ইমান দেৰিলৈকে চাই থকাৰ বাবে। যিমান পাৰে শ্বেয়াৰ কৰিব আৰু আপোনালোকৰ মনৰ ভাৱবিলাক কমেণ্টত জনাবলৈ নাপাহৰিব। যদি MGB ইউটিউব চেনেলটো চাই আছে, ছাবস্ক্ৰাইব কৰিব আৰু মনোজ গগৈ পেজত যদি চাইছে পেজটি ফ'ল' কৰিব। আকৌ লগ পাম, ভালে থাকক, লাভ ইউ অল।